বসন্তৰ কুঁহিপাতে ৰিঙিয়াই মোকে মাতে আহৈ আহ ওলাই আহ বৰগছৰ তলতে জিৰণি লওঁ আহ। বৰগছৰ তলত জিৰণি ল'বলৈ আমন্ত্ৰণ জনাইছে আমাৰ শ্ৰদ্ধেয় কবি মহাশয়। আমি নাম জানিম, পৰিচয় জানিম, কিন্তু আমি এতিয়া বৰগছৰ আশ্ৰয় নলওঁ। আমি এতিয়া কবিতাৰ ওচৰতে আশ্ৰয় ল'ম আৰু যদি সম্ভৱ হয় আমাৰ চৌপাশ দেখুৱাব। অকণমান সন্ধিয়া হৈছে, সন্ধিয়াৰ আলোকোজ্জ্বল পৰিৱেশ, আৰু এই পৰিৱেশ গোলাঘাটত নিৰ্মাণ হৈছে। গোলাঘাটৰ যমুনা পাৰ্কৰ এই সুসাদৃশ্য ছবি আমাৰ তিনিগৰাকীয়ে এই দৃশ্য গ্ৰহণ কৰিছে। আমাৰ দিগন্ত আছে, বাগলাৰী আছে, কনক দাস আছে, আৰু এনেকুৱা এক কাব্যিক পৰিৱেশত কবিতাৰ বাহিৰে আৰু বেলেগ কথা আমি কেনেকৈ ভাবিব পাৰোঁ। যিহেতু অনুষ্ঠানটোৰ আয়োজনত আমাক বিশেষভাৱে সহযোগ কৰিছে আমাৰ ৰোনাল্ডো, অসমৰ অন্যতম এগৰাকী প্ৰতিভাৱান কবি আৰু সুন্দৰ ভাষাৰ অধিকাৰী। নদী আৰু নাৰী বিষয়ক অনুষ্ঠান তেওঁ চলাই আহিছে। অকণমান আৰম্ভণি বক্তব্য। আই নদীৰ দৰে, ভনীজনী নদীৰ দৰে, আচলতে পৃথিৱীৰ সকলো নাৰী নদীৰ দৰে। সেয়েহে নাৰীক দিব খোজোঁ এখন নদী, নাৰীক দিব খোজোঁ এখন নদী। মহাভাৰতৰ দ্ৰৌপদীৰ পৰা দিল্লীৰ দামিনীলৈকে, ৰামায়ণৰ সীতাৰ পৰা বোকাখাতৰ মাইতী পেকুলৈকে, হায়দৰাবাদৰ ডক্টৰ ৰেড্ডিৰ পৰা সুশীদিনা উত্তৰ প্ৰদেশৰ হাথৰাছৰ মনীষা বাল্মীকিলৈকে যুগ যুগ ধৰি নাৰীৰ ওপৰত যি হত্যা, অবিচাৰ, ধৰ্ষণ হৈ আহিছে তাৰ বিৰুদ্ধে শব্দৰে, ৰং তুলিকাৰে জেহাদ ঘোষণা কৰাই হৈছে নদী আৰু নাৰীৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ। আমি নদীৰ কথা শুনিম, কিন্তু আজি যিটো পুখুৰীৰ পাৰত আছোঁ আৰু এনেকুৱা কবিসকল আছে, অকণমান আজি পুখুৰীৰ কথাও পাতিম। ঠিক আছে, তেনেহ'লে অকণমান পৰিচয় পৰ্ব হৈ যাওক। প্ৰথমতে যে আমাৰ আপোনালোকৰ কবিসকলক দেখাই লওঁ। এয়া হ'ল আমি তেওঁলোকৰ কবিতাৰ লগত পৰিচিত, তেওঁলোকৰ শব্দৰ লগত পৰিচিত, তেওঁলোকৰ কণ্ঠৰ লগত পৰিচিত। আজি কিন্তু তেওঁলোকে আমাৰ মাজত সশৰীৰে উপস্থিত আছে আৰু তেওঁলোকে কবিতাৰ কথা ক'ব। আমি এজনৰ কবিতা আন এজনক পঢ়িবলৈ অনুৰোধ জনাম আৰু এইদৰে আমি কিছু আদান প্ৰদান কৰিম। আমি যিহেতু নাৰী শক্তিও আছে, আমি নাৰী শক্তিৰ ওচৰলৈ যাম। হয় দাস, আমাৰ মাজত উপস্থিত আছে, মই ৰাইজক চিনাকি কৰি দিছোঁ। এয়া হৈছে অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি মৰম কুমাৰ। আচলতে নামটো এটা কবিতা। তেখেতে অসমৰ এটা প্ৰতিষ্ঠিত ছেটেলাইট চেনেল, আগতে নিউজ লাইভৰ অন্যতম এজন সাংবাদিক আছিল। তাৰপিছত তেওঁ মৰমলেণ্ড নামৰ এখন নিজে বাতৰি কাকত উলিয়াইছিল, আৰু তাত তেওঁ এখন খুবেই ধুনীয়া ইংৰাজী মননশীল উপন্যাস লিখিছিল। উপন্যাসখনৰ নাম কি আছিল মৰম? এভৰিবডি বুলি খুবেই সুন্দৰ এখন উপন্যাস লিখিছিল। তাৰোপৰিও তেওঁ নীল নয়না তুমি কিয় ইমান ধুনীয়া শীৰ্ষক এক বিৰাট সুন্দৰ, এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰে এখন কাব্যগ্ৰন্থ তেওঁ লিখিছিল। গতিকে মৰম কুমাৰ নৱপ্ৰজন্মৰ অন্যতম এজন প্ৰতিভাশালী কবি, আৰু আমি তেখেতক অসমৰ সৰ্ববৃহৎ জনসংখ্যাৰে জনাজাত বড়োসকলৰ এখন আৰনায়ে আমি মৰম কুমাৰক সন্মান দিব খুজিছোঁ। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ নদী আৰু নাৰী গোলাঘাট জিলাৰ সহকাৰী সম্পাদক বিতুপন শইকীয়াক আমি এখন আৰনায়েৰে মৰম কুমাৰক মৰম আৰু সন্মান দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছতে আমি এখন আমাৰ অসমীয়াৰ স্বাভিমান, এখন ফুলাম গামোচাৰে মৰম আৰু সন্মান দিব খুজিছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ নিত্যানন্দ দাস ডাঙৰীয়াক। গতিকে আমাৰ মাজত আছে নিত্যানন্দ দাস ডাঙৰীয়া, কনক দাস ডাঙৰীয়া, লগতে সেইটো তেওঁৰ এটা নাম। গতিকে এইটো কনক দাস ডাঙৰীয়া, এজন খুবেই সেউজীয়া আৰু সুন্দৰ মনৰ মানুহ। গতিকে কনক দাসৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে, আৰু তেখেতক এখন গামোচাৰে সন্মানিত কৰিছে আমাৰ এজন সুন্দৰ আৰু হৃদয়বান মনৰ পুৰুষ, সুন্দৰ কবি মৃদুল কুমাৰ শৰ্মা ডাঙৰীয়া। ধন্যবাদ। আমি আগবাঢ়িম আৰু আমাৰ বাকী সহযোগীসকলকো আমাৰ এই আৰনাইৰে আদৰিছোঁ। তেওঁলোকে আদৰি আমাক দিছিলে, গোটেইকেইজনকে আমি ভগাই লৈছোঁ। আমি নাৰী শক্তিৰ কথা কৈ আছোঁ, তেওঁ নদী আৰু নাৰীৰ কথা কৈ আছে, পুখুৰীৰ মাজত আছোঁ। গতিকে এনেকুৱা আলোক উজ্জ্বল সুন্দৰ প্ৰাকৃতিক শোভাই আচলতে কবিতাৰে নিৰ্মাণ কৰে। তো আপুনি কোনখিনি কবিতা নিৰ্মাণ কৰি আহিছে আৰু কোনখিনি আপুনি নিৰ্মাণ কৰা কোনটা কবিতা আজি অসমবাসীক উপভোগ কৰিবলৈ আগবঢ়াই দিব? ধন্যবাদ। নাৰী অনন্যা, মই নাৰী, আজিৰ নাৰী, অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ হাতত নাই অপাৰ শক্তি। অন্যায়ৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈও নহওঁ মই চুতীয়া ৰমণী সাধনী। এটা নতুন যুগৰ আশাত নিজকে শেষ কৰি দিবলৈও নহওঁ জয়মতী। মই আজিৰ নাৰী, নিৰ্যাতকৰ বিৰুদ্ধে যুঁজিবলৈ মোৰ হাতত নাই অপাৰ শক্তি। গতিকে আন্ধাৰেৰে মুখ ঢাকি নাহিবা তুমি। মই জানো, চিনো, সকলো বুজো আৰু জানো কলমৰ তীক্ষ্ণ ধাৰেৰে দুষ্কৃতি নাশী মহাযজ্ঞৰ বৰহোমত অপশক্তিবোৰ কেনেকৈ জাহ জোৱাব লাগে। শান্তিক আদৰিব পাৰি সেইটোও মই জানো।
এটা কথা ভালকৈয়ে জানো, সেইবাবে বাৰে বাৰে চেষ্টা কৰোঁ। তৰোৱালতকৈও কলমৰ ধাৰ বেছি, সেয়েহে মোৰ সৰ্বশক্তি প্ৰয়োগ কৰি কলমৰ দ্বাৰাই মাথো যুঁজি আগবাঢ়ো যিমান পাৰোঁ। আগতো কৈছোঁ, এতিয়াও কওঁ, মই দুৰ্বল নহয়, সৰলহে মাথো। ধন্যবাদ। আমি কবি সন্মিলন আয়োজন কৰোঁ, কবিতা পঢ়োঁ আৰু কবিতা পঢ়াৰ বাবে আমি এটা পৰিৱেশ সৃষ্টি কৰোঁ। তাত আমি নিজৰ কবিতাই নিজে পঢ়োঁ, কিন্তু আজি আমি তেওঁলোকৰ অনুমতি সাপেক্ষে আমি এজনে আনজনৰ কবিতা পঢ়াৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ। আমি প্ৰথমতে ৰোনাল্ডৰ পৰা আৰম্ভ কৰিম। আপোনাৰ কোনটো কবিতা এই মুহূৰ্তত আছে লগত? আপোনাৰ কবিতা মই বিচাৰিম। কবিতা কোনটো কবিতা আছে আপোনাৰ লগত? পথাৰ পথাৰ। হয়। তেওঁ লিখিছে, মোৰ উৰুষা প্ৰজাতিৰ কাষৰ শৈশৱৰ এখন বিশাল পথাৰ। আপুনি ৰোনাল্ডক অনুৰোধ জনাব লাগে যে আপুনি যিটো কবিতা পাঠ কৰিছে আপুনি তেওঁৰ হাতত অৰ্পণ কৰক, আৰু তেওঁ আপোনাৰ হাতত তেওঁৰ কবিতা অৰ্পণ কৰিব, আৰু দুয়োজনে ইজনে সিজনৰ কবিতা পাঠ কৰিব। এইটো খুব ভাল কথা। আপুনি আহ্বান জনালে ভাল পাম। মই ৰোনাল্ডো দাদাক মোৰ কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। ঠিক আছে। হয়। তেওঁ ইতিমধ্যে আপোনাক তেওঁৰ কবিতা অৰ্পণ কৰিছে। কবিতাটোৰ নাম? মই জ্যোতিস্মিতা গায়নৰ কবিতা পাঠ কৰিব খুজিছোঁ। কবিতাৰ শিৰোনাম পথাৰ। মোৰ উৰুষা প্ৰজাতিৰ কাষৰ শৈশৱত এখন বিশাল পথাৰ। শৈশৱৰ ধেমালিবোৰে আজি হাত বাউলি মাতে। আঘোণৰ পথাৰত পকা ধানৰ আকলোৱা গোন্ধ, নৰাৰ মাটি চিঙা সোণোৱালী শৈশৱত কৃষ্ণ হৈ কানাইৰ সপোন ভাঙে। আজিও পাহৰা নাই শৈশৱৰ মদাৰ ফুলীয়া ধেমালি, সেই সোণোৱালী পথাৰখনি। পিতাইৰ বিৰিয়াত জিৰিক জিৰিক এটি তেজ গঢ়া সপোন, দুবাহুত পিতল বৰণীয়া গামোচা। সেই পথাৰতেই বুটলিছিল পিতাইৰ দুচকুত সপোনৰ তুম। পিতাই সপোনৰ অলপ ৰখাইছোঁ। কোনটো শাৰীত এৰিছে আপুনি মনত ৰাখক। আমি আপোনাক বিচাৰিছোঁ আপুনি তেওঁৰ কাষলৈ আহিব লাগে। আপুনি তেওঁৰ কাষত থিয় হ'ব, আৰু কবিতাটো মুখস্থ আছে আপোনাৰ? মুখস্থ নাই? এটা কাম কৰক, কোনটো শাৰীলৈকে পঢ়িছে আপুনি? এইখিনিলৈকে আচ্ছা। সেই শাৰীটো আকৌ এবাৰ পঢ়ি দিয়ক আপুনি। পিতাইৰ সপোনৰ সেউজীয়া সেই পথাৰখনিৰ পৰা, সোণালী আঘোণৰ সেই পথাৰখনিলৈ, পিতাইৰ দুচকুত কত যে সপোন, অভিযান্ত্ৰিক কৃষকৰ হুমুনিয়াহবোৰ। ঠিক আছে। এতিয়া দুয়োগৰাকী একেলগে পঢ়িব লাগিব। আমাৰ এটা অনুৰোধ, এটা বিশেষ অনুৰোধ যে দুয়োগৰাকী একেলগে পঢ়ক। এতিয়া সেই পথাৰত কবৰ দিয়া হ'ল শৈশৱৰ পথাৰত অত্যাধুনিকতাৰ ৰসাল নতুন দেৱাল, সেউজীয়া প্ৰাণৰ আৱেগময় হৃদয়ৰ বাকৰিত নতুন যুগৰ নতুন ৰীতি, য'ত নাই পিতাই আপোন হাড় ভঙা সপোন, নৰা পেপাৰ মাতত খৰিঙৰ চাউল নিসিজা হ'ল। ধন্যবাদ। আপুনি কোনখিনি কথা বুজিলে কবিতাটোৰ জৰিয়তে, আৰু কেনেকুৱা লাগিলে যিখিনি তেওঁৰ কাব্যিক প্ৰয়াস? ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। আচলতে ভাৰতবৰ্ষত পথাৰেই খেতিয়ক সমাজৰ সপোন। গতিকে সেউজীয়া এখন পথাৰক লৈ তেওঁ এক সুন্দৰ অনুভৱ, শাওনৰ এটা খুবেই সুন্দৰ অনুভৱ তেওঁ স্কেচ কৰিছে। গতিকে নথৈ আনন্দিত হৈছোঁ। কবি জ্যোতিস্মিতা গায়নৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ঠিক আছে। মাজতে প্ৰতিগৰাকীলৈকে এটা অনুৰোধ, যিহেতু আমাৰ চৌপাশত এনে কাব্যিক মনোৰম পৰিৱেশ, ইয়াত পানীৰ পৰিৱেশ আছে, ইয়াতে সূৰ্যৰ যিটো পোহৰ, এই আলোকোজ্জ্বল পৰিৱেশে ইয়াত স্নান কৰাৰ এটা পৰিৱেশ, সকলোৱে এটা এহাৰি লিখিব নালাগে, মনতে এটা কবিতা ভাবিব লাগে, এহাৰি কবিতা। এইটো আমাৰ অলপ পিছত বিটুৱে ক'ব, তাৰপিছত বিটুৱে এশাৰী ক'লে, পাথুৰিদা এশাৰী ক'লে, শৰ্মাদা এশাৰী, শইকীয়াদা এশাৰী, মই এশাৰী। প্ৰথমে লাইট প্লিজ। এটা কবিতাই কৈ যায় প্ৰথমে মনত ভাবি ল'ব, পিছত আমি অলপ পিছত আমি আগবঢ়াই দিম। এতিয়া আপোনাৰ পৰিচয়টো লৈ লওক। মোৰ নাম মৃদুল শৰ্মা। হয়, নিশ্চিতভাৱে। কবিতাৰ লগত কিমান দিন ধৰি আপোনাৰ চৰ্চা? কবিতা বহুত সৰুৰ পৰাই ভাল পাই আহিছোঁ, চৰ্চাও প্ৰায় 10 বছৰ ধৰি কৰিছোঁ যদিও শেহতীয়াকৈ গভীৰভাৱে সোমাই যাবলৈ ধৰিছোঁ। ঠিক আছে, আমি কথা বেছি নুশুনো। এতিয়া আপোনাৰ কবিতাটো মোক লাগে। আপোনাৰ লিখিত কবিতা আছে? হয়, আপোনাৰ লিখিত কবিতাটো মোক লাগে। ঠিক আছে। এয়া হ'ল মৃদুল শৰ্মাৰ কবিতা, এটা গানৰ অপেক্ষাত। আমি এই গানৰ অপেক্ষাত কবিতাটো এগৰাকী বাইদেউ আছে, আপুনি মৃদুল শৰ্মা। প্ৰথমতে এবাৰ আমি অনুৰোধ জনাব লাগে যে আপোনাৰ নামটো বাইদেউ? মামন ফুকনক আপুনি অনুৰোধ জনাব লাগে যে আপোনাৰ কবিতাটো যে পাঠ কৰিব লাগে। মামন ফুকন বাইদেউ, আপুনি মোৰ কবিতাটো অনুগ্ৰহ কৰি পাঠ কৰি দিব নেকি?
তেওঁ আগ্ৰহেৰে লিখিছে আপুনি আগ্ৰহেৰে পঢ়িবলৈ সাজুনে হয় আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাৰ কবিতা পাঠ কৰিবলৈ দিয়াৰ বাবে যি পাৰোঁ মই চেষ্টা কৰোঁ এটা গানৰ অপেক্ষাত কবি মৃদুল শৰ্মা বহুদিন গান গোৱা নাই এটা গানৰ শিপা খামুচি বহুদিন নদী হোৱা নাই নদীয়েদি গান হৈ সাগৰ সাগৰ হেঁপাহ বুকুত মৰহি যায় হীনতাৰ শুলে পিন্ধি কলিজাখন লুতুৰি পুতুৰি এটা গানে দিব পাৰে অৱকাশ এটা গান হ'ব পাৰে জীয়াই থকাৰ আশ্বাস বুকুৱে বুকুৱে গজাব পাৰে সেউজীয়া বিশ্বাস অলপ আহৰি পালেই গাম গুণগুণ সেই গানত আছে জীৱনৰ টান যি গানৰ হীৰাই হীৰাই শিৰ শিৰ মিঠা সুৰৰ সোপান ধন্যবাদ আপুনি লিখাৰ সময়ত যিবিলাক মনোযোগ দিছিলে যিবিলাক মনোযোগ দি এই শব্দবোৰ গাঁঠি গাঁঠি কবিতা নিৰ্মাণ কৰিছিলে তেওঁ পাঠ কৰি থকাৰ সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছে আপুনি যেনেকৈ লিখিছে যি উদ্দেশ্য লিখিছে এগৰাকী ব্যক্তিৰ কণ্ঠত এই কথাটো কেনেকৈ এটা প্ৰাণ পাই উঠা আপুনি অনুভৱ কৰিছে নিজৰ কবিতা যেতিয়া লোকৰ মুখত শুনা যায় তেতিয়া গাৰ নোমবোৰ দাং খাই যোৱাৰ এটা অৱস্থা সৃষ্টি হয় বাইদেৱে মোৰ কাষতে গাই থাকোঁতেও মোৰ ঠিক সেইটোৱে হৈছে মোৰ গাটো হিৰহিৰাই গৈছে যিটো আচলতে বুজাব নোৱাৰা এটা অনুভূতি ঠিক আছে আমি এইবাৰ জ্যোতিস্মিতা কি নাম আপোনাৰ জ্যোতিস্মিতাৰ হাতত থাকিব লাগিব ৰোনাল্ডোৰ কবিতা ৰোনাল্ডো এটা অনুৰোধ জনাব লাগিব তেখেতক পাঠ কৰাৰ কাৰণে মই মোৰ অসমৰ এখন জনপ্ৰিয় বাতৰি কাকত দৈনিক জনমভূমিত প্ৰকাশিত কবিতা ঐনিতম পাঠ কৰিবলৈ জ্যোতিস্মিতাক অনুৰোধ জনাইছোঁ হয় ৰোনাল্ডো দাদাৰ অনুৰোধ মৰ্মে মই তেখেতৰ কবিতা এটি পাঠ কৰিব লৈছোঁ ঐনিতম গৰখীয়াই যেতিয়া আল ফুলে উঠত তিয়াই বাঁহী বুকু ভাঙি যোৱা সুৰ শুনি কনেঙে উচুপে উঠে দুপৰ ৰাতি দুপৰীয়াৰ নিৰ্জনতাত হৈকলি কান্দিছে চাপৰিৰ বগৰীবোৰ ফুলিছে বগৰী ফুলাৰ বতৰত ঐনিতমবোৰ চেনাই বুকুত জৌ জৌকৈ সৰিছে কি নাম ঐ এই সুৰৰ ঐ কলিজা কি নাম ঐ সুৰৰ ঐ কলিজা যি সুৰ শুনিলে লাজুকী লতাৰ দৰে জয় পৰে পৃথিৱীৰ সমস্ত বিৰহ বেদনা কবিয়ে যি অৰ্থই নকৰক হাত চাপৰি লাগে হয় কবিয়ে যি অৰ্থই নকৰক পঢ়ি থাকোঁতে আপুনি কি অনুভৱ কৰিছে বহুত ভাল লাগিলে দাদাৰ এনেও কবিতা মোৰ বহুতেই প্ৰিয় আৰু ভাল লাগিলে ঐনিতমক লৈ যি কবিতা লিখিছে মোৰ বহুত ভাল লাগিলে হয় প্ৰতিগৰাকী নাৰীক সুন্দৰী আখ্যাৰে নাৰীক মৰ্যাদা দিব খোজা সেইগৰাকী কবিক আমি সুধিব খুজিছোঁ আপোনাৰ নামটো জন্মাই না জ্যোতিস্মিতা জ্যোতিস্মিতাৰ কণ্ঠত যেতিয়া আপুনি এই ৰোপণ কৰা শব্দৰ পথাৰত আপুনি যেতিয়া এই কবিতা নিৰ্মাণ কৰিছে কবিতাৰ পথাৰত শব্দ নিৰ্মাণ কৰি কবিতা গাঁঠিছে তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠোঁতে আপুনি কোনখিনি অনুভৱে আপোনাক মগজুত খেলা কৰি আছিলে আচলতে মই কবিতাটো অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ ওপৰত লিখা মিচিংসকলৰ এই ঐনিতম যুগ যুগ ধৰি ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই ককা আইতাৰ মুখে মুখে বাগৰি আহিছে ঐ শব্দৰ অৰ্থ হৈছে আপোনজন বা চেনাইজন মি ধাতুৰ অৰ্থ হৈছে নিচুকোৱা বা মৰম দিয়া বা ভাল পোৱা আৰু তম প্ৰত্যয়ৰ অৰ্থ হৈছে আন শব্দৰ অৰ্থে সাধিত হৈ এক নতুন শব্দৰ সৃষ্টি কৰা অৰ্থাৎ ঐনিতমৰ ৰূপকাৰ্থ অৰ্থ হৈছে আপোনজনক মন ভুলাবৰ বাবে গোৱা প্ৰেম প্ৰীতিমূলক গীত গতিকে ঐনিতম এক খুবেই সুৰীয়া গীত এই ঐনিতমসমূহ যেতিয়া আমি গাওঁ যেনেকৈ বিহুত বা অন্যান্য আমাৰ উৎসৱ নৰাচিগা বিহু বা আলি আই লৃগাং এক খুবেই সুন্দৰ অৰ্থাৎ মিচিংসকলৰ সবাতোকৈ সুৰীয়া লোকোৎসৱেই হৈছে আলি আই লৃগাং আৰু সবাতোকৈ সুৰীয়া লোকগীতটোৱেই হৈছে ঐনিতম পৰৱৰ্তী দুগৰাকী কবিক কবিতা পাঠ কৰিবৰ বাবে আমি অনুৰোধ জনাম আৰু এই অনুৰোধ আমি নহয় আমি দাসে অলপ সহযোগ দাস ক'ত গ'ল আপোনাৰ কাষত থাকিলে ভাল পাওঁ অলপ সহযোগ কৰিলে কবিতাৰ লগত সকলো সহযোগ কৰা ভাল আচ্ছা যি নহওক তো আপোনাৰ হাতত মাইক্ৰফোন দিম আৰু আপুনি দুগৰাকী ব্যক্তিক হয় কবিতাৰ ক্ষেত্ৰত কেনেকৈ আপুনি আগবঢ়াই নিব হয় প্ৰথমতে মই কবিতা পাঠৰ বাবে আগবঢ়াই নিব খোজোঁ প্ৰথমতে মই নমস্কাৰ ডেমক্ৰেচি লাইভৰ সন্মানীয় সম্পাদক অসমৰ জনপ্ৰিয় কবি মৰম কুমাৰ লগতে আমাৰ গায়ক শংকৰ বাগলাৰী আমাৰ মিষ্টাৰ কনক দাস আৰু আমাৰ মৰমৰ ভাই দিগন্ত লগতে আমাৰ বন্ধু উত্তম আৰু বন্ধু শংকৰ পাল লগতে আমাৰ মৰমৰ ভাই হীৰকজ্যোতি গতিকে মই প্ৰথমতে কবিতা পাঠৰ বাবে আমন্ত্ৰণ জনাইছোঁ এজন খুবেই সুন্দৰ আমাৰ মাজত আছে মননশীল কবি সেউজীয়া আৰু হৃদয়বান মনৰ ব্যক্তি সদা হাস্যমুখৰ আমাৰ টংকেশ্বৰ পাঠৰী আমাৰ মাজত আছে গতিকে টংকেশ্বৰ পাঠৰীৰ মই এটা কবিতা শুনিম
টংকেশ্বৰ পাঠুৰিদাই এটা সুন্দৰ কবিতাৰে আজি ডেম'ক্ৰেচি লাইভৰ সমূহ দৰ্শকবৃন্দক আপ্লুত কৰিব লাগে। এতিয়া ফাগুন মাহ, শিমলু ফুলাৰ বতৰ, গছ নিথৰুৱা হোৱাৰ সময়। মই গছৰ পৰা যেতিয়া এখিলা পাত এৰি যায়, আমাৰ পৰা যেতিয়া অন্ততঃ আমাৰ অন্তৰৰ মানুহবোৰক আমাক এৰি চিৰদিনৰ কাৰণে গুচি যায়, আমাৰ আই পিতাই গুচি যায়, ককা আইতাহঁত গুচি যায়, আমাক যে এৰি আঁতৰি যায়, এই অনুভৱটোকে লৈ পেলাই মই সাধাৰণ কবিতা এটা লিখিছোঁ, তাকে গাই দিছোঁ। সৰাপাত। আজি অত দিনে তোমাক শুৱনি কৰি আছিলোঁ মই, আৰু তুমি মোক। মই তোমাৰ হৈ আছিলোঁ, তুমি মোৰ হৈ আছিলা। নিমিষতেনো ক'ৰ পৰা আহিলে বলীয়া বতাহজাক, মই টলকিবই নোৱাৰিলোঁ, মোৰ দেহাও ঠিক নাছিল, মোৰ দেহাও ঠিক নাছিল। আজি মই এনেকৈয়ে আঁতৰি আহিলোঁ তোমাৰ পৰা, এদিন সকলোৱে আঁতৰি যায় এই জীৱন খন্তেকীয়া। এতিয়া মই তলত আহি পৰিছোঁহি, উশাহ ল'ব পৰা নাই। বেয়া নাপাবা তুমি, ফাগুনৰ বতাহজাককে ক'বা মোৰ আশীৰ্বাদ, এদিন তুমি মোক আকৌ বিচাৰি পাবা। ৱাহ ৱাহ ৱাহ, সুন্দৰ সুন্দৰ। আমি টংকেশ্বৰ পাঠুৰিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আচলতে ফাগুন মানেই সৰাপাত, ফাগুন মানেই গুমৰাগ গুমৰাগ আলি আইলি গাং, ফাগুন মানেই সুন্দৰী মিচিং কনেঙৰ গুমৰাগ সমান নৃত্য। ইয়াৰ পিছতে আমি আন এগৰাকী সুন্দৰী নাৰীৰ ওচৰলৈ আমি আহিম কবিতা পাঠৰ বাবে, যিহেতু তেখেত সুদূৰ মেৰাপানীৰ পৰা আহিছে, সোনকালে তেখেতে যাবগৈ, মেৰাপানীলৈ গাড়ী পাব লাগিব। গতিকে সেইগৰাকী সুন্দৰ মনৰ সুন্দৰী নাৰী হৈছে আমাৰ নদী আৰু নাৰী গোলাঘাট জিলাৰ সন্মানীয় সভাপতি অনিমা ভূঞা। নমস্কাৰ জনাইছোঁ। অসম নগালেণ্ড সীমান্তৰ মেৰাপানী, অসম নগালেণ্ড সীমান্তৰ বিবদমান ঠাই, বিচাৰিব জানিলে তাতেই সৰগৰ সুখ পায়। এই কবিতাটো মই 4 বছৰ আগতে লিখা, তেতিয়াৰ পৰাই মাত্ৰ এই 2 লাইনেই লিখিব পাৰিছোঁ, আৰু লিখিব পৰা নাই। আচলতে কবিতা মানে জীৱন যন্ত্ৰণা। গতিকে আমি অনিমা বাইদেউক সাজু হৈ থাকিবলৈ কবিতা পাঠৰ বাবে আমন্ত্ৰণ জনাইছোঁ, আৰু সাজু হৈ থাকিব আমাৰ মামুন ফুকন আৰু বিদুপন শইকীয়া। নমস্কাৰ। মোৰ এখন কবিতা পুথিখনৰ নাম ফাগুনৰ চিচৰতি সুবাস, আৰু এই কবিতাটোৰ নামো ফাগুনৰ চিচৰতি সুবাস। যদি বৰষে মাঘৰ শেষ, ধন্য ৰজাৰ ধন্য দেশ। মাঘৰ শেষত বৰষা বৰষুণ যাক, সঁচাই শুকাই থকা ধৰণীৰ জীপালৰ আভাস। লগ পাই ফাগুনৰ পচুৱা জাকক, বুকু ফিন্দাই ওলাই আহিল পলাশ নাহৰ আৰু কহুৱাই। পলাশ ফুলা বতৰত কিয় থাক ভিতৰত, ঠিক তেনেদৰে মনো ফাগুনমুখী হ'ল, প্ৰেমাস্পদৰো মন উচাটন হ'ল। ফাগুনৰ আবেলি ৰামধেনুৰ সাতোৰঙে, যৌৱনৰ মুখত সেন্দুৰী ৰহন সানি উন্মাদ কৰি তোলে সকলোকে। বকুলৰ তল সৰা ফুল, ফাগুনৰ সিঁচৰতি গোন্ধ, ফাগুনেও যেন ৰিঙিয়াই দূৰণিৰ পৰাই বসন্তক পাঠ কৰি দিওঁ। গোলাঘাটৰ যমুনা পাৰ্ক সৌন্দৰ্যৰ আধাৰ, গোলাঘাট জিলাৰ এক মধ্যস্থতাত আমাৰ আপোন আপোন লগা স্থান, ফুলে ফলে জাতিস্মান। সুন্দৰ সুন্দৰ, খুবেই ভাল লাগিছে। ইয়াৰ পিছতে সুদূৰ মেৰাপানীৰে আন এগৰাকী কবি আছে, যিহেতু বহুত দূৰৰ পৰা আহিছে মেৰাপানী আৰু অকল আহিছে, গতিকে তেওঁ যাবগৈ লাগিব। গতিকে আমি দূৰৰ কবিখিনিক অলপ সোনকালে দিছোঁ, আমাৰ ওচৰৰখিনিয়ে যাতে চিন্তা কৰিব নালাগে। একেই মেৰাপানী, অসম নগালেণ্ড সীমান্তৰ বিবদমান ঠাই, বিচাৰিব জানিলে তাতেই সৰগৰ সুখ পায়। গতিকে আমি এগৰাকী মননশীল কবি, তেখেত দয়াং মেৰাপানী হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰী, খুবেই সুন্দৰ মনৰ এগৰাকী নাৰী। আচলতে তেখেত জন্মসূত্ৰে নামৰূপৰ জীয়ৰী, আৰু অসমত নাম আছে যে নামৰূপৰ ছোৱালী বুলি ক'লে অসমৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰ ক'ত থাকে ক'লে মানুহে নামৰূপত আছে কয়। উজনি অসমৰ বোলে আটাইতকৈ ধুনীয়া ছোৱালীবোৰ ক'ত আছে, ক'ত আছে বাইদেউ, নামৰূপত আছে বুলি কয়। গতিকে সেই নামৰূপৰ ছোৱালী গোলাঘাটৰ বোৱাৰী অৰুন্ধতী কোঁৱৰ গোহাঁই, নামটোৱে কবিতা। আৰু বাইদেউ এগৰাকী শিক্ষয়িত্ৰী, আৰু বাইদেউৰ মৰমৰ পতিদেৱ আমাৰ ফৰকাটিং কলেজৰ এজন অধ্যাপক। গতিকে আহকচোন আমি বাইদেউৰ কবিতাৰ মাজলৈ আহোঁ। মোৰ কবিতাৰ শিৰোনাম ফাগুন। সৰাপাতৰ সুদীৰ্ঘ পথটোত খোজৰ সাঁচ বহুৱাই ফাগুন আহিছে মোৰ নিচেই কাষলৈ। পলাশ মদাৰ শিমলু কাঞ্চনৰ ৰঙীন মেলাখনৰ ঠিকনালৈ। সুৰীয়া সময়খিনি মই বুকুত সাবটি ল'লোঁ। অহংকাৰী পচুৱাজাক মোৰ প্ৰিয় হৈ পৰিছে।
উজাগৰি নিশাৰ খোলা খিৰিকীৰে প্ৰেমিক ফাগুনে লিখা প্ৰেমৰ চিঠিখন দি যায় মোৰ নিৰ্ভুল ঠিকনাত উন্মনা পচুৱাই। সেউজীয়া চন্দৰ কবিতাৰ পংক্তিবোৰ বিৰিখৰ ভাজে ভাজে বাংময় হয়। পোৱা নোপোৱাৰ অনেক অনুভূতিৰে হৃদয়খন ভাৰাক্ৰান্ত হৈ পৰে। একো নাই, খেয়ালি ফাগুনে জানে ধূলিৰ আচ্ছাদন আঁতৰাই বসন্তৰ গান হৈ হৃদয়ে হৃদয়ে সপোনৰ মালা কথাৰ গুপুত মন্ত্ৰ। ধন্যবাদ। সুন্দৰ সুন্দৰ, খুবেই সুন্দৰ, খুবেই এটা সুন্দৰ কবিতা পাঠ কৰিছে আমাৰ অৰুন্ধতী কোঁৱৰ বাইদেৱে। গতিকে আমি অৰুন্ধতী কোঁৱৰ বাইদেউ ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত আজি নতুনকৈ এজন খুবেই সুন্দৰ, কবিতা ক'লে জীৱন, জীৱন মানে কবিতা, আচলতে তেনেকুৱা এজন যুৱক আহি আমাৰ মাজত উপস্থিত হৈছে। তেওঁ হৈছে আমাৰ হীৰকজ্যোতি বৰা। বহু দিনৰ পৰা আমাৰ চিনাকি, কিন্তু আমি হীৰকজ্যোতি বৰাক আজিলৈকে পোৱা নাছিলোঁ আমাৰ মাজত। হীৰকজ্যোতি বৰা আহিব লাগে। হীৰকজ্যোতি এয়া এজন খুবেই সুন্দৰ সুঠাম যুৱক, হীৰকজ্যোতি বৰা নৱপ্ৰজন্মৰ এজন খুবেই তৰুণ প্ৰজন্মৰ এজন ভাল কবি। গতিকে আমি হীৰকজ্যোতি বৰাৰ পৰা আজি কবিতা শুনিম। নদী আৰু নাৰীৰ উদ্যোগত আজি আচলতে এই গোলাঘাটৰ মধ্যমণি যমুনা পাৰ্কত যি এক কবিতাৰ মজলিচ হৈছে, আমি কবিতাৰ যি এক মজলিচ পাতিছোঁ, তাত উপস্থিত হৈ তোমাৰ কেনেকুৱা হৈছে? প্ৰকৃত কথা প্ৰথম আহিছোঁ এইবাৰ, কিন্তু আহি পেলাই খুবেই ভাল লাগিছে। ইমান এটা সুন্দৰ অনুষ্ঠান ইমান সুন্দৰভাৱে পৰিচালনা কৰি আছে, তাৰ কাৰণে মই মোৰ ককাইদেউ ৰোনাল্ডো টাইটদেৱক আৰু লগতে অনিমা বাইদেউকো ধন্যবাদ জনাইছোঁ, আৰু লগতে ইয়াতে উপস্থিত সমূহ কবিকুলক আৰু লগতে এই ডেম'ক্ৰেচি লাইফৰ সাংবাদিকসকলকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ঠিক আছে, আমি তেন্তে কবিতা শুনিম। আমি হীৰকজ্যোতিৰ কবিতা বিচাৰিছোঁ। কবিতাৰ শিৰোনামা আছিলে জোনটো যদি মৰি যায় কাল ভুজংগিনী ৰাতি। জোনটো যদি মৰি যায় কাল ভুজংগিনী ৰাতি, জোনটো যদি মৰি যায় কাল ভুজংগিনী ৰাতি, তুমি তোমাৰ চুলিৰ ঘন অন্ধকাৰত মোক লুকুৱাই থবা। তৰাবোৰে যদি চোতালতে হাঁহে খিকিন্দালি পাৰি, তুমি তোমাৰ কোঠাৰ খিৰিকীবোৰ বন্ধ কৰি দিবা। সোঁৱৰণিৰ সৰাপাতবোৰ সৰি গ'লে চকুত, যিটো বাটত পৰি থাকে জৰাজীৰ্ণ হৃদয়, পৰি থাকিবলৈ দিবা, পৰি থাকিবলৈ দিবা, পৰি থাকিবলৈ দিবা। সন্ধিয়া এটাৰ বুকুত হাতত হাত ধৰি ঘূৰি ফুৰা কথাবোৰ, প্ৰতিটো পুৱাৰ ফোন কলৰ উষ্ম, আৰু বাকী নাৰাখিবা প্ৰাৰ্থনী আভৰণৰ স্বেচ্ছাই বাকী দিব খোজা মদিৰাৰ টোপালবোৰ। যদি জোনটো মৰি যায় কাল ভুজংগিনী ৰাতি, জীয়া স্বপ্নত ওলমি থকা ছবিবোৰ নিজ হাতে আঁতৰাই দিবা। যিবোৰ ছবিয়ে ধৰি ৰাখিছিল আমাৰ হাঁহিৰ দিনবোৰ, জ্বলাই দিবা আন এটা সূৰ্যক। জোনটো যদি মৰি যায় কাল ভুজংগিনী ৰাতি, তোমাৰ চুলিৰ ঘন অন্ধকাৰত মোক লুকুৱাই থবা। ধন্যবাদ। ঠিক আছে, ধন্যবাদ ধন্যবাদ ধন্যবাদ। ইয়াৰ পিছতে আমি আমাৰ মাজত আছে এজন গোলাঘাট জিলাৰ খুবেই সেউজীয়া আৰু হৃদয়বান মনৰ ব্যক্তি। মানুহৰ বাবে তেওঁ, আচলতে মানুহ মানেই তেওঁৰ বাবে ভগৱান। তেওঁ এখন স্কুলৰ প্ৰধান শিক্ষক, আৰু তেখেত এজন খুবেই সেউজীয়া মনৰ মানুহ, খুবেই এজন দেখাতেই সমাজৰ বাবে কবিতা আৰু জীৱন ভালপোৱা মানুহ। আমি তেখেতৰ পৰা এই যে আজি গোলাঘাট জিলাৰ মাজমজিয়াত যমুনা পাৰ্কত, অৰ্থাৎ বৰ্তমানৰ শংকৰদেৱ উদ্যানত খুবেই সুন্দৰ এটা আজি সন্ধিয়া অসমৰ এটা জনপ্ৰিয় ৱেব পৰ্টেল ডেম'ক্ৰেচি লাইভৰ উদ্যোগত যি কবিতাৰ মজলিচ হৈছে, তাত উপস্থিত হৈ আপুনি কেনে অনুভৱ কৰিছে? নমস্কাৰ। মই প্ৰথমেই নদী আৰু নাৰী গোটৰ সকলো সদস্যলৈকে মোৰ অন্তৰৰ পৰা মৰম চেনেহ শ্ৰদ্ধা ভাগে ভাগে আগবঢ়াইছোঁ। লগতে ৰোনাল্ডো টাইটদেৱলৈ মোৰ অতি মৰম আগবঢ়াইছোঁ, আৰু লগতে এই ডেম'ক্ৰেচি লাইভৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ যোগেদি ডেম'ক্ৰেচি লাইভ আৰু যাতে আগবাঢ়ি যায়, ডেম'ক্ৰেচি লাইভৰ আৰু উত্তৰ উন্নতি কামনা কৰিলোঁ। আৰু লগতে আজি এই অনুভৱ, এই যমুনা পাৰত আলোকসজ্জিত এই পৰিৱেশত নিজকে উপস্থিত থাকি খুব ভাল লাগিছে, আৰু সকলোলৈকে মোৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ ধন্যবাদ। তেতিয়াহ'লে আমি এজন কবিৰ ওচৰলৈ যাম। আমাৰ মাজত আছে, আপোনালোকে আচৰিত পাব যে দুয়োজনেই শিক্ষক।
এই ভদ্ৰেশ্বৰ শইকীয়াৰা যিজন খুবেই মানুহ ভাল পোৱা মানুহ, এজন সেউজীয়া আৰু হৃদয়বান মনৰ মানুহ, তেখেতৰে সুন্দৰী মনৰ এগৰাকী সুন্দৰী পত্নী হৈছে আমাৰ পৰম শ্ৰদ্ধাৰ মামুন ফুকন বাইদেউ। মামুন ফুকন বাইদেউ আচলতে কবিতাৰ একান্ত ভক্ত। তেখেত শিক্ষকতা বৃত্তিৰ মাজেৰে সাহিত্য চৰ্চা কৰি আছে, ই এটা খুবেই ভাল কথা। গতিকে আমি মামুন বাইদেউক কবিতা পাঠৰ বাবে আমন্ত্ৰণ জনাইছোঁ। মামুন বাইদেউ, প্ৰথমতে কওকচোন, আজি আপুনি নদী আৰু নাৰীৰ উদ্যোগত ডেম'ক্ৰেচি লাইভৰ সহযোগত যিয়ে যমুনা পাৰ্কত এক ব্যতিক্ৰমী অনুষ্ঠান হৈছে কবিতাৰ মজলিছ, আজি সন্ধিয়া উপস্থিত থাকি আপুনি কেনে অনুভৱ কৰিছে? যথেষ্ট ভাল লাগিছে। এনে এটা অনুষ্ঠানত হঠাতে আহি উপস্থিত হ'লোঁ, যথেষ্ট আনন্দিত হৈছোঁ। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আৰু বাহুল্য হ'লে আৰু আনন্দিত হ'ম। আমাৰ এই নদী নাৰীৰ অনুষ্ঠানবিলাক যাতে এনেদৰে সকলো ফালে বৈ যায়, আমি তাকে কামনা কৰোঁ। ধন্যবাদ। আপোনাৰ কবিতা পাঠ কৰিব? হয়, মই এতিয়া এটি কবিতা পাঠ কৰিম। আপুনি ধৰিব নালাগে, মই ধৰি আছোঁ। শিৰোনাম, তুমি অহাৰ বাবেই। তুমি প্ৰথম অহাৰ দিনাই মোৰ হৃদয়ত হাজাৰটা বসন্তই সুহুৰি বজাইছিল আৰু মোৰ মনৰ মইজনী বাউলি হৈছিলোঁ। ৰান্ধিম নে, বাঢ়িম নে, গাই থাকিম নে, নাচি থাকিম, আহুল লগা সিদ্ধান্তত বৰকৈ ধৰা পৰি গৈছিলোঁ। এতিয়াও উজাগৰি দুপৰ নিশাবোৰত অনুভৱৰ অটল ক্ষণবোৰ তুমি মই হয়। নৈশব্দৰ সতে একাত্ম ৰাগীত মতলীয়া হওঁ বুলি ভাবোঁতেই হঠাতে সাৱটি লৈ যায় স্মৃতিৰ পৰশ লগা এটি গোলপীয়া নিৰিবিলি বক্ষলৈ। সকলো যেন সলনি হয়, সকলো সুন্দৰ হয়। দুখৰ কাঁইটীয়াত সুখৰ কুসুমে সৌৰভ বিলায়। সকলো পৰিৱৰ্তন হয় তুমি অহাৰ বাবেই। আকাশে বতাহে ৰিণি ৰিণি সুৰেটি হৃদয়ৰ পৰা হৃদয়লৈ বৈ আহি অজানিতে শিহৰণ জগাই তোলে। তুমি অনুভৱ কৰিছানে? মই যে উন্মনা, এতিয়া চাগৈ এয়াই চাগৈ যৌৱন অহাৰ উমান আৰু প্ৰেমৰ উমান, তুমি অহাৰ বাবেই। ধন্যবাদ। সুন্দৰ সুন্দৰ। মামুন বাইদেউ এটা খুবেই সুন্দৰ কবিতা পাঠ কৰিলে। যিহেতু সময় অতিবাহিত হৈ গৈছে, সময় কাৰো বাবে ৰৈ নাথাকে, তেন্তে আমাৰ মাজত আছে খুবেই সেউজীয়া আৰু সুন্দৰ মনৰ এজন যুৱক, বিতুপন শইকীয়া। আমি বিতুপন শইকীয়াৰ কবিতা শুনিম। হিৰুদাৰ দৰে চুটি চুটি কবিতাৰে তেখেতে মানুহৰ হৃদয় জয় কৰে। জাপানী হাইকু কবিতাৰ দৰে তেখেতে হৃদয় জয় কৰে। কবিতা এটা মুখস্থ পাঠ কৰিব লাগে, যিটো তোমাৰ জনপ্ৰিয় কবিতাটো। হয় হয়, নমস্কাৰ। আজি নদী আৰু নাৰীৰ উদ্যোগত আমাৰ এই যমুনা পাৰ্কত যি এই সন্ধ্যাৰ আলোকসজ্জিত পোহৰৰ মাজত যি কবিতাৰ আড্ডা হৈছে, সঁচাকৈ খুবেই ভাল লাগিছে। যাকে নহওক, মোৰ এটা খুব জনপ্ৰিয় বুলি কৈছে, জনপ্ৰিয় নহয় বাৰু, তাই যাকে নহওক ভাল হৈছে। মোৰ কবিতাৰ শিৰোনাম কবিতা এটা প্ৰেমৰ পদ্য। মই তোমাৰ বাবেই প্ৰাণ কৰিব পাৰোঁ সমুদ্ৰৰ নীলা।